উচ্ছেদৰ জাননী পাই উৰিয়ামঘাট এৰিছে শ শ লোকে। উৰিয়ামঘাটৰ পৰা সৰুপথাৰৰ মূল পথেৰে টালি টোপোলা বান্ধি নিজ নিজ গন্তব্যস্থানলৈ ৰাওনা হৈছে একাংশ সন্দেহজনক লোক। নগাঁও, ধিং, লাহৰীঘাট, ৰূপহী, মৰিয়াবাৰী, বটদোৱা আদি স্থানসমূহলৈ ৰাওনা হৈছে বহুসংখ্যক সন্দেহজনক লোক। উৰিয়ামঘাট সীমান্তৰ পৰা পলায়ন কৰা অবৈধ বাংলাদেশীসকলক যাতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান আদিত আশ্ৰয় ল'ব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে দল সংগঠনসমূহে। আনহাতে এই উচ্ছেদৰ বিৰোধিতা কৰা কংগ্ৰেছ দলক বাদুলিৰ আখ্যা দিছে টাই আহোম ছাত্ৰ সন্থাৰ স্থানীয় নেতা মন্ত্ৰী গগৈয়ে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উচ্ছেদ সম্পৰ্কত মন্তব্য প্ৰদান কৰাৰ পাছতেই সৰুপথাৰত জাঙুৰ খাই উঠিছে টাই আহোম ছাত্ৰ সন্থাৰ সৰুপথাৰ সমজিলা সমিতি। উল্লেখ্য যে উৰিয়ামঘাটত 11,000 বিঘা বনভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে জিলা প্ৰশাসন। এই উচ্ছেদক লৈ বিভিন্ন ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে। অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাট অঞ্চলৰ পৰা যিসমূহে উচ্ছেদৰ ভয়ত যিসমূহ অবৈধ বাংলাদেশী লোক আছিলে, অবৈধ বাংলাদেশী লোকসকল ইতিমধ্যে পলায়ন কৰাৰ আমি দেখিবলৈ পোৱা গৈছে। আটাইতকৈ লক্ষণীয় কথাটো হৈ গৈছে যে তেখেতলোকে পলায়ন কৰিছে 2 নং কৰিগাঁৱৰ তামোলবাৰী নামৰ এটুকুৰা ঠাইলৈ। এই তামোলবাৰী নামৰ ঠাইটুকুৰাৰ পৰা আজি আমি প্ৰশাসনৰ লোকক আমি অৱগত কৰিছোঁ আৰু প্ৰশাসনৰ লোকে ইতিমধ্যে তেখেতলোকক কৰিগাঁৱৰ পৰা কৰেক্ট কৰি আনি ইতিমধ্যে প্ৰশাসনৰ লোকে তেখেতসকলৰ যিসমূহ বিচনাৰ পৰা আদি বিচনা চকী আদি যিসমূহ সামগ্ৰী তেখেতলোকে লৈ পলায়ন কৰিছিলে, সেই পলায়ন কৰা বস্তুসমূহ কিন্তু প্ৰশাসনে ইতিমধ্যে চিজ কৰিছে বুলি আমাক জানিবলৈ দিছে। আৰু ইতিমধ্যে আৰু 3খনকৈ জেচিবি ইয়াত লুকুৱাই থৈছিলে। আমি কিছু সময়ৰ আগত সেই জেচিবিখন চাবলৈ গৈছিলোঁ, কিন্তু পৰিতাপৰ কথা যে জেচিবিখন তাৰ পৰা কিন্তু যিসমূহ দুষ্ক চৰ্ক আছে দুষ্ক চৰ্কই আঁতৰাই নিছে। দৰ্শক, আৰু এটা আটাইতকৈ লক্ষণীয় কথা হৈছে যে যিসমূহ লোক উৰিয়ামঘাট অঞ্চলৰ পৰা তেখেতলোকে পলায়ন কৰিছিলে, সেই পলায়ন কৰা লোকসকলক কিন্তু কৰিগাঁও বোলা যিটুকুৰা ঠাই আছে কৰিগাঁৱলৈ কোনে আশ্ৰয় দিছে কৰিগাঁৱত থাকিবলৈ, তাৰ বাবে কিন্তু এটা লক্ষণীয় বিষয় হৈ পৰিছে। সেয়ে আমি সৰুপথাৰ সমজিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, যিসমূহ দুষ্ট চক্ৰই এই অবৈধ বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে তেনে দুষ্ট চক্ৰক কৰেক্ট কৰি যাৱজ্জীৱন কাৰাদণ্ড দিবৰ বাবে আমি দাবী জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বিচাৰিছোঁ তেখেতসকলক এই যিসকল ইয়াৰ পৰা তেখেতলোকে ৰাওনা হৈছে ডিং বটদ্ৰৱালৈ, তেখেতসকলক চিৰদিনৰ বাবে বাংলাদেশলৈ আমি প্ৰেৰণ কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। মই আজি কিছু সময়ৰ পূৰ্বে এটা ফেচবুকত প্ৰতিক্ৰিয়া জনাইছোঁ। আমাৰ ধনশিৰি মহকুমা সৰুপথাৰ সমজিলা সকলো ৰাইজক সজাগ হৈ থাকিবৰ বাবে এটা আহ্বান জনাইছোঁ। যিহেতু উৰিয়ামঘাট সীমান্তৰ পৰা বাংলাদেশী মিয়া মুছলমানসকল ওলাই আহিছে, সেই ওলাই অহা মিয়া মুছলমানসকলক সৰুপথাৰ অঞ্চল, বৰপথাৰ অঞ্চল আৰু উৰিয়ামঘাট অথবা নাওজান, চুঙাজান অঞ্চলৰ বিভিন্ন তেওঁলোকে ভাড়া ৰুমত আশ্ৰয় ল'ব পাৰে, বিভিন্ন লোকৰ পৰা তেওঁলোকে মাটি ক্ৰয় কৰি কিনিব পাৰে। সেয়ে আমি সকলো দল সংগঠনক আহ্বান জনাইছোঁ আৰু সচেতন অসমৰ খিলঞ্জীয়া ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যাতে এনে লোকক প্ৰশ্ৰয় নিদিয়ে, যাতে বাংলাদেশী মুক্ত কৰিব লাগে অসমৰ পৰা, সেয়ে আমি আহ্বান জনাইছোঁ। গোলাঘাটৰ পৰা স্মৃতি ৰেখা শইকীয়াৰ ৰিপৰ্ট, MV লাইভ।